তো বন্ধুসকল কেনে আছে আপোনালোকে আশা কৰোঁ আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল আপোনালোকে মোৰ আগৰ ভিডিঅ' এটাত পাইছে যে মই হাঁহ পোৱালি 50টা আনিছিলোঁ আৰু আজি প্ৰায় এক মাহ কমপ্লিট হৈ গৈছেগৈ মানে যোৱা ডিচেম্বৰ মাহৰ 7 তাৰিখে অনা হৈছিলে আজি জানুৱাৰী মাহৰ 13 তাৰিখ তো এক মাহ কমপ্লিট হৈ গৈছেগৈ তো তেন্তে বলক আপোনালোকক হাঁহ পোৱালিকেইটা দেখাই দিওঁগৈ তো বন্ধুসকল প্ৰথমে চাই লওক এক মাহৰ আগত হাঁহ পোৱালিকেইটা কিমান সৰু আছিল আৰু তাৰ পিছত চাওক কিমানখিনি ডাঙৰ হৈছে তো বন্ধুসকল এয়া চাওক আমাৰ হাঁহ পোৱালিকেইটা ওজন প্ৰায় 700 গ্ৰামৰ পৰা 800 গ্ৰামৰ ভিতৰত হৈছেগৈ আৰু এসপ্তাহমানৰ ভিতৰত চাগে 1 কেজি ওজন হ'বগৈ যিহেতু এতিয়া এক মাহ হৈ গৈছেহে গতিকে ইমান এটা ওজন হোৱা নাই তো বন্ধুসকল বলক আমাৰ হাঁহ ৰখা গঁৰালটো এবাৰ আপোনালোকক দেখাই দিওঁ তো বন্ধুসকল এইটোৱে হৈছে আমাৰ হাঁহ ৰখা গঁৰালটো তো আমাৰ হাঁহকেইটা ইয়াতে ৰখা হয় আৰু বন্ধুসকল যেতিয়া সৰু পোৱালিবিলাক অনা হৈছিলে তেতিয়া আমি ইয়াতে হিট লাইট দি ধুনীয়াকৈ এসপ্তাহ 10 দিনলৈ বৰ্ডিং কৰি আমি ইয়াতে ৰাখিছিলোঁ আৰু ভাবি আছোঁ যে আৰু 100টা হাঁহ পোৱালি আনিম বুলি নতুনকৈ আৰু যোনদিনা যোৱা হয় মই ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম তো বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল